Hello everyone, welcome to Can Backet. আজি আলোচনা কৰিম আপোনালোকৰ সিলেবাসৰ পৰা এটা very important topic that is ISRO. ISRO খুব important topic হয়, okay? Current affairs পৰা যদি চাই ISRO পৰা question আহিব পাৰে আৰু যিখিনি static part হয়, সেইখিনিও খুব important হয়, okay? তো ইয়াৰ আগৰ পাৰ্টবোৰ যদি আপোনালোকে চোৱা নাই প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব দি থোৱা আছে বহুতখিনি ভিডিও মই প্ৰভাইড কৰিছো অপচন সি ৰ কাৰণে পেপাৰটো ওকে যদি চোৱা নাই সেইবোৰ চাই লওক আৰু আপোনালোকে ডেসক্ৰিপচনতে পাব লিংকবোৰ নহলে সেকশন প্লেলিষ্ট সেকশন গৈ ভিজিট কৰিব পাৰে ওকে সো লেটস ষ্টাৰ্ট দা সেশন ইসৰো ফুল ফৰ্মটো সকলোৱে জানে ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ওকে গঠন হৈছিল 1969 15 আগষ্টত আমাৰ ভাৰতৰ যেটো স্পেচ এজেন্সি নেশনাল স্পেচ এজেন্সি হেটোই হৈছে ইসৰো ওকে আৰু ইসৰো হেডকোয়াৰ্টাৰ হৈছে বেংগলুৰু কারেন্ট চেয়ারম্যান হৈছে কে সিৱান ওকে very important কে সিৱান যদি এক্সামত সকলোৰে লাগটো বহুত বেছি ভাল থাকে তেতিয়া হলে এই কোৱেশ্চনটোৱে পাব পাৰে ওকে ইসৰো কাম কৰে কাৰ আন্ডাৰত ডিপাৰ্টমেন্ট অফ স্পেচৰ আন্ডাৰত কাম কৰে আৰু ডিপাৰ্টমেন্ট অফ স্পেচক প্ৰাইম মিনিষ্টাৰে নিজে চোৱাচিতা কৰে ওকে ক্লিয়াৰ এখিনি ইসৰো ফুল ফৰ্ম ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন গঠন হৈছিল 1969 15 আগষ্ট হেডকোয়াৰ্টাৰ বেংগলুৰু চেয়াৰম্যান হৈছে কে সিৱান কাৰ আন্ডাৰত কাম কৰে ডিপাৰ্টমেন্ট অফ স্পেচৰ আন্ডাৰত কাম কৰে ক্লিয়াৰ নাও ইসৰো হিষ্ট্ৰি অকমান চাইলো ওকে ইসৰো কেনেকৈ গঠন হল ইসৰো গঠন হোৱাৰ আগতেও যেটো সংস্থাই আমাৰ স্পেচৰ কাৰণে কাম কৰিছিলে হেতু হৈছে ইনকোস্পাৰ ওকে ইনকোস্পাৰ এই ইনকোস্পাৰৰ যেটো আইডিয়া ইনকোস্পাৰ বুলি নকও ধৰক এনেকুৱা এটা স্পেচ ৰিসাৰ্চৰ কাৰণে এটা সংস্থা গঠন কৰাৰ যেটো আইডিয়া হেতু সাজেষ্ট কৰিছিলে বিক্ৰম সাৰাভাই আপোনালোকে সাইন্টিষ্ট বিক্ৰম সাৰাভাইৰ নাম শুনিছে নিশ্চয় এই বিক্ৰম সাৰাভাই সাজেষ্ট কৰিছিল যে আমাৰ ভাৰততো এনেকুৱা এটা ৰিসাৰ্চৰ কাৰণে স্পেচ ৰিসাৰ্চৰ কাৰণে মহাকাশ বিজ্ঞানৰ ৰিসাৰ্চৰ কাৰণে এটা সংস্থা গঠন কৰিব লাগে ওকে আৰু সেই সাজেশন মতে গঠন হৈছিল দা ইণ্ডিয়ান ন্যাশনাল কমিটি ফৰ স্পেচ ৰিসাৰ্চ যাক কোৱা হয় ইনকোস্পাৰ ওকে জৱাহৰলাল নেহৰুৰ দিনত গঠন হৈছিল ওকে ইনকোস্পাৰ আৰু এই ইনকোস্পাৰে কাম কৰিছিল আন্ডাৰ দা ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি DAE 1962 ৰ পৰা ক্লিয়াৰ ইনকোস্পাৰ গৈ পেলাই পিছত হৈ গল কি ইসৰো হৈ গল 1969 ওকে তো ইসৰো যেটা ফৰ্মেশন হল 1969 তেতিয়াও কিন্তু ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জিৰ আন্ডাৰতে কাম কৰি আছিল ওকে বাট 1972 যেতিয়া ডিপাৰ্টমেন্ট অফ স্পেচৰ গঠন হল গভৰ্নমেন্ট অফ ইণ্ডিয়া গঠন কৰিলে ডিপাৰ্টমেন্ট অফ স্পেচ আৰু ডিপাৰ্টমেন্ট অফ স্পেচৰ আন্ডাৰতে আহি গল কি ইসৰো ক্লিয়াৰ তো যদি আপোনালোকক এক্সামত হুদি দিয়ে যে গঠন হোৱাৰ সময়ত কোনটো ডিপাৰ্টমেন্টৰ আন্ডাৰত কাম কৰিছিল ইসৰো তেতিয়া হলে হ'ব ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি আন্ডাৰত কাম কৰিছিল বাট 1972 ৰ পৰা ডিপাৰ্টমেন্ট অফ স্পেচৰ আন্ডাৰত ইসৰো কাম কৰে ওকে নাও ইসৰো কিছুমান ৰিসাৰ্চ ফেসিলিটি চাই লওক very important বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ গঠন হৈছিল 21 নৱেম্বৰ 1963 ওকে ইয়াত কি কৰে ইয়াত কৰে কি যিবিলাক মেজৰ স্পেচ ৰিসাৰ্চ মানে ধৰক ফোকাস কৰে কি ৰকেট আৰু স্পেচ ভেহিকলস বা স্যাটেলাইট প্ৰগ্ৰাম বিলাক যেখিনি ইণ্ডিয়াই লঞ্চ কৰে সেই গুটেখিনি ৰিসাৰ্চ কৰা হয় ওকে বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ VSSC এটো আমাৰ হৈছে মেজৰ স্পেচ চেণ্টাৰ ওকে কোট আছে তিৰুৱনন্তপুৰম কেৰালা ওকে আৰু এই বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰটো ষ্টাৰ্ট কৰিছিল কি বুলি টুম্পা ইকুইটৰিয়েল ৰকেট লঞ্চিং ষ্টেচন ফুল ফৰ্মটো মনত ৰাখিব TERLS টুম্বা ইকুইটৰিয়েল ৰকেট লঞ্চিং ষ্টেচন তাৰ পিছত বিক্ৰম সাৰাভাইক সন্মান দিবৰ কাৰণে বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ হিচাপে এটো ৰিকগনাইজ কৰা হল ওকে আৰু বিক্ৰম সাৰাভাইকে মানে কনসিডাৰ কৰা হয় যে ফাদাৰ অফ দা ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম ওকে আৰু বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰৰ ডাইৰেক্টৰ হৈছে বৰ্তমান ডাইৰেক্টৰ হৈছে S সোমনাথ clear now LPSC liquid propulsion systems center propulsion that means যিখিনি সঞ্চালক শক্তি লাগিব ওকে স্যাটেলাইট বিলাকক যিখিনি সঞ্চালক শক্তি লাগিব that means ড্ৰাইভিং ফোর্স যিখিনি লাগিব সেইখিনি যোগান কোনে ধৰিব LPSC ওকে ক্ৰায়োজেনিক that means ধৰক টেম্পাৰেচাৰৰ লগত ৰিলেটেড তো গুটেইখিনি ড্ৰাইভিং ফোর্স টেম্পাৰেচাৰ এই গুটেইখিনি মানে ৰকেট মানে স্যাটেলাইটটো লঞ্চ কৰিবৰ কাৰণে যিখিনি দৰকাৰ হয় সেই গুটেইখিনি লিকুইড প্ৰপালচন সিস্টেম চেণ্টাৰে যোগান ধৰিব সেইখিনি কাম কৰিব আৰু এই LPSC যিখিনি টেস্টিং হয় বা তেওঁলোকৰ যিখিনি কাম হয় গুটেইখিনি কোড হয়
ইছৰো প্ৰপালচন কমপ্লেক্স মহেন্দ্ৰগিৰি তামিলনাডুৰ মহেন্দ্ৰগিৰিত গোটেই টেষ্টিং হওক বা যিখিনি কাম আছে তেওঁলোকৰ LPSCৰ গোটেইখিনি মহেন্দ্ৰগিৰিত হয় ওকে আৰু এইটো যেটো সেন্টাৰ হয় হেতু তিৰুবনন্তপুৰমতো আছে আৰু বাংগালুৰুতো আছে ওকে নাও ফিজিক্যাল ৰিসাৰ্চ ল্যাবৰেটৰী ইয়াত কি হয় গোটেই ৰিসাৰ্চ হয় এস্ট্ৰনমিৰ ওপৰত দেন এস্ট্ৰোফিজিক্স then atmospheric sciences then aeronomy গোটেই আৰ্ট সায়েন্স সোলাৰ সিস্টেম ষ্টাডিজ এই গোটেইবোৰ ৰিসাৰ্চ ইয়াতে হয় ওকে আৰু কোত আছে গুজৰাটত আছে আহমেদাবাদত এইটো ফৰ্মেশন হৈছিল 1947 তে 11 নৱেম্বৰ 1947 তে ইছৰোৰ আন্ডাৰত কাম কৰে আৰু ফাউন্ডাৰ হৈছে বিক্ৰম সাৰাভাই ওকে বিক্ৰম সাৰাভাই ফাউন্ডাৰ নাও সেমিকন্ডাক্টৰ ল্যাবৰেটৰী এইটো আছে पंजाब चंडीगढ़ৰ ওচৰত पंजाবৰ ওচৰত ওকে সেমিকন্ডাক্টৰ ল্যাবৰেটৰী কি কৰিব সেমিকন্ডাক্টৰ টেকনলজিৰ ওপৰত কাম কৰিব হেবিলাক ৰিসাৰ্চ কৰিব ডেভেলপ কৰিব ওকে দেন নেশনাল এটমস্ফেৰিক ৰিসাৰ্চ ল্যাবৰেটৰী তিৰুপতিত আছে অন্ধ্ৰ প্ৰদেশ স্পেস এপ্লিকেশন সেন্টাৰ আহমেদাবাদত আছে এইখিনি আপোনালোকে কোট আছে হেডকোয়াৰ্টাৰ সেইখিনি মনত ৰাখি থলে হ'ব ওকে দেন নৰ্থ ইষ্টাৰ্ণ স্পেস এপ্লিকেশন সেন্টাৰ এইটো কোট আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব অসমৰ এক্সামৰ কাৰণে উমিয়ামত আছে মেঘালয় ওকে Now, ISRO jibilak building facility hetu sailo UR Rao Satellite Centers URSC. Ito hise ISRO building facility. Yat mane bonua hoy. Okay, kod ase Bengaluru ase. But UR Rao Satellite Center agote jona hoisile ki boli ISRO Satellite Center. ISAC boli agote koa hoisile. Okay. Aro এইটো হৈছে প্ৰধান সেন্টাৰ মানে মেইন সেন্টাৰ মানে যি কোনো স্যাটেলাইট ডেভেলপ কৰাৰ কাৰণে বা স্যাটেলাইটৰ লগত যি কোনো জড়িত টেকনলজি ডেভেলপ কৰাৰ কাৰণে এইটো হৈছে মেইন সেন্টাৰ ওকে নাও ইছৰো লঞ্চ কৰ পৰা কৰিব স্যাটেলাইট বোৰ ডেভেলপ কৰি লঞ্চ কৰ পৰা কৰিব ওকে লঞ্চ কৰিব সতীশ ধাৱন স্পেস সেন্টাৰ SDSC ওকে কোট আছে শ্ৰীহৰিকোটা অন্ধ্ৰ প্ৰদেশত ওকে আৰু ইয়াৰ পৰাই গুটেখিনি যিখিনি স্পেস প্ৰগ্ৰাম হয় গুটেখিনি ইয়াৰ পৰাই লঞ্চ কৰা হয় ৰাইট আৰু এই যে শ্ৰীহৰিকোটা ৰেঞ্জ এটো ৰিনেম কৰা হৈছিল 2002 এই নামটো দিয়া হৈছিল সতীশ ধাৱন স্পেস সেন্টাৰ সতীশ ধাৱন আছিল ইছৰোৰ ফৰ্মাৰ চেয়াৰম্যান ওকে 2002 ৰিনেম কৰিছে মনত ৰাখিব আগতে শ্ৰীহৰিকোটা ৰেঞ্জ বুলিয়ে কৈছিল তাৰ পিছত সতীশ ধাৱনৰ নামত সতীশ ধাৱন স্পেস সেন্টাৰ হিচাপে ৰিনেম কৰি দিছে ক্লিয়াৰ এতিয়া ইছৰো সে সাপোজ লঞ্চ কৰিলে স্যাটেলাইট এটা লঞ্চ কৰিলে তাৰ লগত ট্ৰেকিং কেনেকে কৰিব মনিটৰিং কেনেকে কৰিব হে গুটেই ডিপাৰ্টমেন্টটো চাই ইন্ডিয়ান ডিপ স্পেস নেটৱৰ্ক IDSN ওকে কোড আছে হেডকোয়াৰ্টাৰ বেংগলোৰ গুটেই এই গুটেই নেটৱৰ্কটো যিখিনি IDSN যিখিনি কাম কৰে একেবাৰে চন্দ্ৰৰ বাহিৰলৈকে ট্ৰেক কৰিব পাৰে ওকে এইটো হৈছে ইছৰো ট্ৰেকিং সিস্টেম আৰু যেটো কন্ট্ৰোল কৰিব স্যাটেলাইট এটা যদি লঞ্চ কৰিলে তাৰ পিছত কন্ট্ৰোল কৰি থাকিবৰ কাৰণে ট্ৰেক কৰি থাকিবৰ কাৰণে কাম কৰে IDSN ওকে নাও ইছৰো দুটা কমাৰ্শিয়াল উইং আছে হে দুটা হৈছে অন্তৰিক্ষ কৰ্পোৰেচন লিমিটেড আৰু নিউ স্পেস ইণ্ডিয়া লিমিটেড দ্যাট মিন্স এইটো অন্তৰিক্ষটো 28 সেপ্টেম্বৰ 1992 পৰা আছিল বেংগলুৰু হেডকোয়াৰ্টাৰ আৰু নিউ স্পেস ইণ্ডিয়া লিমিটেড এটো বেছি পুৰণি নহয় 2019 হয় বেংগলুৰুতে হেডকোয়াৰ্টাৰ ওকে এই এজেন্সি দুটাই এই দুটাই কি কৰিব যিখিনি ধৰক প্ৰাইভেট ধৰক বেলেগ দেশৰ পৰা কোনবাই লঞ্চ কৰিব বিচাৰিলে স্যাটেলাইট লঞ্চ কৰিব বিচাৰিলে লঞ্চ ভেহিকল বিচাৰিলে আমাৰ ইণ্ডিয়াৰ পৰা তো হেই যিবোৰ কমাৰ্শিয়াল কথা হয় হেবোৰ এই এন্টৰিক্স কৰ্পোৰেচন লিমিটেড আৰু নিউ স্পেস ইণ্ডিয়া লিমিটেডে হেবোৰ সম্ভালে ওকে এইকেইটা হৈছে ইছৰোৰ কমাৰ্শিয়াল উইং যদি এক্সামত আপোনালোকৰ আহে ইছৰোৰ কমাৰ্শিয়াল উইং তেতিয়া হলে এন্টৰিক্স কৰ্পোৰেচন লিমিটেড আৰু নিউ স্পেস ইণ্ডিয়া লিমিটেড ওকে এতিয়া ইছৰোৰ লঞ্চ ভেহিকল কি আছে হেখিনি এবাৰ চাই লওক স্যাটেলাইট লঞ্চ ভেহিকল হৈছে প্ৰথম লঞ্চ ভেহিকল ইছৰোৰ এটো বৰ্তমান কাম নকৰে ওকে দেন অগমেন্টেড স্যাটেলাইট লঞ্চ ভেহিকল ASLV এটো এতিয়া কাম নকৰে দেন PSLV কাম কৰে GSLV কাম কৰে PSLV ফুল ফৰ্ম হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল দেন GSLV ফুল ফৰ্ম এক্সামত আহে জিঅ'সিনক্ৰনাছ স্যাটেলাইট লঞ্চ ভেহিকল দেন GSLV MK3 এখন একেবাৰে হেভি হয় ওকে এইকেইটা হৈছে ইছৰোৰ লঞ্চ ভেহিকল আপোনালোকে ফুল ফৰ্ম খিনি চাই লব এটো কাম নকৰে এতিয়া এটো সাসপেন্ডেড হয় ওকে তো PSLV GSLV ফুল ফৰ্ম আপোনালোকে মনত ৰাখি থব GSLV ফুল ফৰ্ম কিতিয়াবা এক্সামত আহে ওকে আহিব পাৰে নাও ইছৰো মিশন বিলাক সামামিটা ওকে ইম্পৰ্টেন্ট মিশন প্ৰথমতে কি মিশন লঞ্চ কৰিছিল ৰাইট
ইছৰোৰ প্ৰথম মিছনটো হৈছে আৰ্যভট্ট ওকে প্ৰথম কৃত্ৰিম উপগ্ৰহ হৈছে আৰ্যভট্ট এই আৰ্যভট্টটো ইণ্ডিয়াতে ডিজাইন কৰা হৈছিল ওকে ডিজাইনড এণ্ড ফেব্ৰিকেটেড ইন ইণ্ডিয়া বাট লঞ্চ কৰা হৈছিল ৰাছিয়াৰ পৰা ওকে ৰাছিয়াৰ পৰা লঞ্চ কৰা হৈছিল যিখন ৰকেট ৰাছিয়াৰ কসমছ 3M ৰকেটৰ দ্বাৰা লঞ্চ কৰিছিল ক'ৰ পৰা লঞ্চ কৰিছিল কাপুচিন ওকে কাপুষ্টিন ইয়াৰ পৰা লঞ্চ কৰিছিল নামটো মনত ৰাখিব 1975 এপ্ৰিল 1975 লঞ্চ হৈছিল আমাৰ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ওকে যিজন গণিতজ্ঞ হয় আৰ্যভট্টৰ নামত এই কৃত্ৰিম উপগ্ৰহৰ নামো দিয়া হৈছিল ওকে আৰু এইটো হৈছে আমাৰ ভাৰতৰ প্ৰথম স্যাটেলাইট গোটেইখিনি ডিজাইন আৰু গোটেইখিনি ইণ্ডিয়াতে হৈছিল বাট লঞ্চ হৈছিল ৰাছিয়াৰ পৰা যিখন ৰকেট ইউজ কৰা হৈছিল কসমছ 3M ওকে কসমছ 3M ৰাছিয়াৰ হয় আৰু কাপুষ্টিন ইয়াৰ পৰা লঞ্চ হৈছিল ওকে ক্লিয়াৰ নাও ভাস্কৰা 1 হৈছে আমাৰ ভাৰততে বনোৱা প্ৰথম এক্সপেৰিমেন্টাল ৰিমোট সেন্সিং স্যাটেলাইট যদি আপোনালোকৰ কোৱেশ্চন আহি যায় প্ৰথম ৰিমোট সেন্সিং স্যাটেলাইট ইণ্ডিয়াৰ পৰা কোনটো হয় তেতিয়া হলে ভাস্কৰ 1 ওকে প্ৰথম কৃত্ৰিম উপগ্ৰহ বা প্ৰথম স্যাটেলাইট বুলি যদি কয় তেতিয়া হলে আৰ্যভট্ট হ'ব ওকে আৰু যদি প্ৰথম এক্সপেৰিমেন্টাল ৰিমোট সেন্সিং স্যাটেলাইট হয় তেতিয়া হলে ভাস্কৰ 1 হ'ব কেতিয়া জুন 7 1979 লঞ্চ হৈছিল ওকে গোটেই টিভি ক্যামেৰা লগাই থোৱা আছিল মাইক্ৰোৱেভ ৰেডিঅ'মিটাৰ এইবোৰ গোটেইখিনি ভাস্কৰ 1ত এস্টাবলিশ কৰিছিল ওকে বাট ভাস্কৰ 1ও আমি আমাৰ ইণ্ডিয়াৰ লঞ্চ ভেহিকলৰ দ্বাৰা লঞ্চ কৰা নাছিলো ইণ্ডিয়াই ৰাছিয়াৰ হেল্প লৈছিল ওকে ৰাছিয়াৰ পৰা লঞ্চ হৈছিল ভেহিকলখন আছিল C1 ইণ্টাৰকসমছ ক্লিয়াৰ তো ভাস্কৰ 1 হল ৰিমোট সেন্সিং স্যাটেলাইট ইণ্ডিয়াতে বনোৱা হৈছিল বাট লঞ্চ হৈছিল ৰাছিয়াৰ পৰা C1 ইণ্টাৰকসমছ লঞ্চ ভেহিকল আছিল 1979 লঞ্চ হৈছিল ওকে নাও ৰোহিণী very very important ৰোহিণী হৈছে এনেকুৱা এটা উপগ্ৰহ ভাৰতৰ যেটো উপগ্ৰহ হয় আমাৰ ভাৰতত বনোৱা গাড়ীতে উৰি গল হেনেকে ক'ব পাৰে that means launch vehicle আমাৰ ইণ্ডিয়াৰ আছিল ওকে SLV-3 Indian made launch vehicle SLV-3 ওকে SLV-3 গৈছিল ৰোহিণী এটো এক্সপেৰিমেন্টাল আছিল 1980 ওকে জুলাই 18 1980 তো যদি হুধে আপোনালোকক প্ৰথম কোনটো কৃত্ৰিম উপগ্ৰহ ভাৰতৰ লঞ্চ ভেহিকলত পঠোৱা হৈছিল মহাকাশলৈকে তেতিয়া হলে আনসাৰ হ'ব ৰোহিণী ওকে ৰোহিণী প্ৰথম যি দুটা মই ডিসকাস কৰিলো হেকেটা ৰাছিয়াৰ হেল্প লোৱা হৈছিল ওকে বাট এই ৰোহিণী SLV-3 দ্বাৰা পঠোৱা হৈছিল ক্লিয়াৰ নাও এপল APPLE প্ৰথমতে এই স্যাটেলাইটৰ নামটোৱে আপোনালোকে মনত ৰাখি থব নামটো বহুত ইম্পৰ্টেন্ট হয় Ariane Passenger Payload Experiment APPLE ওকে আৰু এপল হৈছে আমাৰ ভাৰতৰ প্ৰথম কমিউনিকেশন স্যাটেলাইট okay ISRO's first indigenous experimental communication satellite okay launch হৈছিল 1981 জুন 19 okay এটো ফ্ৰান্সৰ পৰা লঞ্চ কৰা হৈছিল গিয়ানাৰ পৰা okay কৌৰো নামৰ ঠাইখিনিৰ পৰা লঞ্চ হৈছিল এই স্যাটেলাইট okay লঞ্চ ভেহিকল আছিল Ariane 1 right এই যেটো স্যাটেলাইট হয় এটো বেসিক্যালি কমিউনিকেশন স্যাটেলাইট আছিল টিভি প্ৰগ্ৰামৰ ৰিলেৰ কাৰণে দেন ৰেডিও নেটৱৰ্কিংৰ কাৰণে আছিল ওকে এই যেবোৰ কমিউনিকেশন স্যাটেলাইট হয় সেইবোৰে কাম কৰে টেলিকমিউনিকেশনৰ কাৰণে ওকে ব্ৰডকাস্টিংৰ কাৰণে হে গোটেইবোৰ কমিউনিকেশন স্যাটেলাইট বিলাকে হ্যান্ডেল কৰে ওকে তো এপল আছিল আমাৰ প্ৰথম কমিউনিকেশন স্যাটেলাইট ক্লিয়াৰ Now এটা INSAT মানে হৈছে the Indian National Satellite Systems okay এটো INSAT okay INSAT হৈছে আমাৰ ইণ্ডিয়াৰ এটা সিৰিজ হয় যেনেকৈ INSAT 1A INSAT 1B তেনেকুৱাকে এটা সিৰিজ হয় ওকে আৰু বিভিন্ন মানে এটো এটা মেইনলি জিও ষ্টেচনাৰী স্যাটেলাইট হয় ইসৰোয়ে লঞ্চ কৰে টু স্যাটিসফাই দা টেলিকমিউনিকেশন মই কলো আপোনালোকক টেলিকমিউনিকেশনৰ কাৰণে লঞ্চ কৰা হয় ব্ৰডকাস্টিংৰ কাৰণে লঞ্চ কৰা হয় মিটিঅৰলজি কাৰণে লঞ্চ কৰা হয় দেন বিভিন্ন সাৰ্চ এণ্ড ৰেস্কিউ অপাৰেচন বিলাকৰ কাৰণে হেবোৰৰ কাৰণে এইবোৰ INSAT কাম কৰে মেইনলি এটো জিও ষ্টেচনাৰী স্যাটেলাইট হয় মাল্টিপারপাস হয় বিভিন্ন কাম কৰিব এই INSAT ওকে তো INSAT সিৰিজৰ প্ৰথম স্যাটেলাইটটো আছিল INSAT 1A এটো লঞ্চ হৈছিল এপ্ৰিলৰ 10 তাৰিখে 1982 বাট প্ৰায় 6 or 8 month কাম কৰাৰ পিছত অৰবিটতে এটো ফেইল হৈ গৈছিল দেন লঞ্চ হৈছিল INSAT 1B এটো সাকসেসফুল আছিল 30 আগষ্ট 1983 লঞ্চ হৈছিল INSAT 1B ওকে
ইনসেট 1A ইনসেট 1B তেনেকৈ ইনসেট 1 গৈ শেষ হৈ গৈ ইনসেট 2A 2B এনেকৈ গৈ গৈ শেষত ইনসেটৰ পিছত জি সেট আছিলে এইকেইটা হৈছে কমিউনিকেশ্যনৰ কাৰণে ওকে মাল্টিপাৰপাছ স্যাটেলাইট হয় ইণ্ডিয়াৰ ওকে আৰু এই যিবোৰ স্যাটেলাইট হয় এই স্যাটেলাইটবিলাকৰ এটা আপোনাৰ লাইফ টাইম থাকে সেই লাইফ টাইমটো শেষ হোৱাৰ পিছত সেইবোৰ ৰিটায়াৰ হৈ যায় আৰু নতুন স্যাটেলাইট লঞ্চ কৰা হয় ওকে আৰু এটা স্যাটেলাইট চাওক কল্পনা 1 ইম্পৰ্টেন্ট হয় এই যেটো স্যাটেলাইট হয় কল্পনা 1 সেই স্যাটেলাইটটোৰ নাম আছিল আগতে মেটছেট স্যাটেলাইট এই মেটছেট স্যাটেলাইটটোক ৰিনেম কৰি পেলাই কল্পনা 1 নাম দি দিছিলে 5 ফেব্ৰুৱাৰী 2003 ওকে যেতিয়া কল্পনা চাওলাৰ মৃত্যু হৈছিলে তো তেখেতৰ সন্মানৰ কাৰণে কল্পনা 1 নাম দি দিছিলে ওকে আৰু এইটো যেটো কল্পনা 1 যেটো স্যাটেলাইট হয় হেতু ইজ দা ফাৰ্স্ট ইন দা সিৰিজ অফ এক্সক্লুসিভ মেটেৰিয়লজিক্যাল স্যাটেলাইটস বিল্ড বাই ইছৰো এক্সক্লুসিভলি মেটেৰিয়লজিৰ কাৰণে এই স্যাটেলাইটটো ডেভেলপ কৰা হৈছিল ওকে যদি আপোনালোকৰ এক্সামত আহি যায় কল্পনা 1 যেটো স্যাটেলাইট হয় কোনটো স্যাটেলাইটক ৰিনেম কৰি পেলাই কল্পনা 1 দিয়া হৈছিল তেতিয়া হলে হ'ব আপোনালোকৰ আনসাৰ মেটছেট এই স্যাটেলাইটটো কল্পনা 1 নাম দি দিছিলে ওকে বেসিক্যালি মেটেৰিয়লজিক্যাল স্যাটেলাইট হয় এটো নাও চন্দ্ৰয়ান 1 লঞ্চ হৈছিলে 22 অক্টোবৰ 2008 আৰু চন্দ্ৰয়ান 1 আছিল আমাৰ ভাৰতৰ প্ৰথমটো মিছন যেটো চন্দ্ৰলৈকে গৈছিলে ওকে কি ভেহিকল ইউজ কৰিছিলে লঞ্চ ভেহিকল আছিল PSLV C11 ওকে সতীশ ধাৱন স্পেচ সেন্টাৰ শ্ৰীহৰিকোটাৰ পৰা লঞ্চ হৈছিল আৰু এই চন্দ্ৰয়ান 1 ৰ ৰিজাল্ট কি আছিল আউটকাম কি আছিল discovered lunar water in the form of iceৰ ফৰ্মত চন্দ্ৰৰ পানী lunar water discover কৰিছিল ওকে চন্দ্ৰয়ান 2 unfortunately successful নহলে 22 জুলাই 2019 ত লঞ্চ হৈছিল লঞ্চ ভেহিকল আছিল GSLV Mark 3 M1 ওকে GSLV Mark 3 by MK3 M1 লঞ্চ সাইট আছিল সতীশ ধাৱন স্পেচ সেন্টাৰ এই চন্দ্ৰয়ান 2 যেটো ল্যান্ডাৰ গৈছিল দ্যাট ওয়াজ বিক্ৰম আৰু যেটো rover গৈছিল দ্যাট ওয়াজ প্ৰজ্ঞান ওকে কিহৰ কাৰণে আছিল মেইনলি চন্দ্ৰৰ যেটো সাউথ পোল সেই সাউথ পোলটো মানে দক্ষিণ মেৰুটো এক্সপ্লোৰ কৰিবৰ কাৰণে গৈছিল ওকে আনফৰচুনেটলি এটো আনসাকসেসফুল হল বাট কোনো কথা নাই চন্দ্ৰয়ান 3 অতি সোনকালে লঞ্চ হ'বলৈ গৈ আছে ওকে নেক্সট মাৰ্স অৰবিটাৰ মিছন সকলে মিছন মংগল চাইছে MOM মাৰ্স অৰবিটাৰ মিছন মংগল চাইছে যদি এইখিনি ক'বলৈ মই দৰকাৰি নাই ওকে মাৰ্স অৰবিটাৰ মিছন মংগলায়ান অলসো নোন এজ মংগলায়ান দেন লঞ্চ হৈছিল নৱেম্বৰ 5 2013 ত লঞ্চ ভেহিকল আছিল PSLV C25 ওকে আৰু এই মিছনটোৰ দ্বাৰাই ভাৰত হৈ গৈছিল ফাৰ্স্ট নেশন টু succeed on its maiden attempt to মাৰ্সলৈকে প্ৰথমবাৰ গৈ সাকসেসফুল হোৱা দেশ হৈছে ভাৰত আৰু এছিয়াৰ ভিতৰত প্ৰথম স্পেচ এজেন্সি মাৰ্সৰ অৰবিটত প্ৰৱেশ কৰা ওকে ক্লিয়াৰ তো আপোনালোকে নিশ্চয় মিছন মংগল চাই এইখিনি গুটেইখিনি ক্লিয়াৰ হৈ গৈছে মাৰ্স কেনেকে গোল কি হল সো বহুত ইন্টাৰেষ্টিং মুভি হয় এখন ৰাইট তো এটো আছিল মাৰ্সলৈকে যোৱা আমাৰ ইণ্ডিয়াৰ প্ৰথম মিছন ওকে মাৰ্স অৰবিটাৰ মিছন MOM ৰাইট লঞ্চ হৈছিল 2013 নৱেম্বৰ 5 লঞ্চ ভেহিকলটো মনত ৰাখিব PSLV C25 এতিয়া কিছুমান ইছৰো ৰেকৰ্ড বুলি ক'ব পাৰি হেবোৰ চাই লওক 2016 ৰ 18 জুনত ইছৰো কি কৰিছিল লঞ্চ কৰিছিল 20 টা স্যাটেলাইট 20 স্যাটেলাইটস ইন এ সিঙ্গল ভেহিকলত 20 স্যাটেলাইট লঞ্চ কৰিছিল ওকে দেন 2017 ৰ 15 ফেব্ৰুৱাৰীত ইছৰো লঞ্চ কৰিছিল 104 স্যাটেলাইট 104 স্যাটেলাইট 104টা স্যাটেলাইট একেলগে এখন সিঙ্গল ৰকেটত দ্যাট ওয়াজ PSLV C37 আৰু এইটো হৈছে এটা ওয়াৰ্ল্ড ৰেকৰ্ড ওকে মনত ৰাখিব 104 স্যাটেলাইট লঞ্চ কৰিছিল PSLV C37 এই ৰকেটখনৰ জৰিয়তে ওকে দেন ইছৰোৰ যিখন হেভিয়েষ্ট ৰকেট হয় আটাইতকৈ হেভি যিখন ৰকেট হয় সেইখন হৈছে GSLV MK3 জিঅ'সিনক্ৰনাইজ স্যাটেলাইট লঞ্চ ভেহিকল Mark 3 ওকে আৰু এইখন লঞ্চ হৈছিল 5 জুন 2017 ত আৰু এইখনে এটা কমিউনিকেশ্যন স্যাটেলাইট দ্যাট ইজ GSAT-19 অৰবিটত প্ৰৱেশ কৰাইছিল ওকে ক্লিয়াৰ তো এটো বহুত ইম্পৰ্টেন্ট 104 স্যাটেলাইট লঞ্চ কৰিছিল এখন সিঙ্গল ৰকেটৰ দ্বাৰা PSLV C37 ওকে আৰু যিখন ইণ্ডিয়াৰ আটাইতকৈ হেভিয়েষ্ট ৰকেট হয় সেইখন হৈছে GSLV MK3 GSLV মানে জিঅ'সিনক্ৰনাইজ স্যাটেলাইট লঞ্চ ভেহিকল MK মানে Mark 3 ওকে আৰু এটা কমিউনিকেশ্যন স্যাটেলাইট দ্যাট ওয়াজ GSAT-19 লৈ গৈছিল এখন ৰকেটে ওকে
Now let's talk about the planned mission of ISRO. ISRO কি mission plan কৰি থৈছে প্ৰথমতে Chandrayaan 3 2021 ত লঞ্চ কৰিব বুলি প্ল্যান হৈ আছে ওকে দেন very important Gaganyaan 2021 Gaganyaan যেটো প্ৰজেক্ট হয় এই প্ৰজেক্টৰ দ্বাৰাই তিনিজন মানুহক মহাকাশলৈ লৈ যাব ওকে Gaganyaan very important 2021 ত লঞ্চ হ'বলৈ গৈ আছে ওকে দেন আহিলে Lunar Polar Exploration Mission 2024 এই যেটো মিশন হয় ওকে এই মিশনটো ইসৰো কাৰ লগত লগ লাগি কৰিব জাক্সাৰ লগত লগ লাগি কৰিব জাক্সা হৈছে জাপানৰ স্পেস এজেন্সি ওকে জাপান এৰোস্পেস এক্সপ্লোৰেশন এজেন্সি দ্যাট মিন্স জাক্সা আৰু ইসৰোৰ লগ লাগি এই মিশনটো 2024 ত লঞ্চ কৰিব এটো বেসিক্যালি মুনৰ কাৰণে চন্দ্ৰৰ ষ্টাডিৰ কাৰণে যেটো সাউথ পোল হয় হেটো এক্সপ্লোৰ কৰাৰ কাৰণে হয় ওকে Then very important Aditya mission Aditya L1 2022 launch কৰিব গৈ আছে ওকে এটো আগতে লঞ্চ হোৱা কথা আছিল বাট এতিয়া 2022 ত হ'ব বুলি কৈছে এই যেটো Aditya মিশন হয় Aditya L1 এই Aditya L1 এ কি কৰিব সূৰ্যৰ যেটো কৰোনা লেয়াৰ হয় ওকে সূৰ্যৰ তিনিটা লেয়াৰ আছে যে হে তাৰ কৰোনা লেয়াৰটো ষ্টাডি কৰিব ওকে Aditya L1 এ হ'ব আমাৰ ভাৰতৰ প্ৰথম সোলাৰ মিশন ওকে ভাৰতৰ প্ৰথম সূৰ্যক ষ্টাডি কৰিব গৈ আছে কোনটো মিশনে Aditya L1 2022 আপোনালোকে নামটোৰ পৰাই মনত ৰাখিব পাৰিব Aditya L1 Aditya মানে তো আলটিমেটলি সূৰ্যই হয় ৰাইট তো Aditya L1 হৈছে প্ৰথম মিশন ভাৰতৰ যেটো সূৰ্যক ষ্টাডি কৰিব গৈ আছে ওকে দেন আৰু এটা ইম্পৰ্টেন্ট নিসাৰ প্ৰজেক্ট 2022 ত লঞ্চ হ'বলৈ গৈ আছে নিসাৰ মানে হৈছে NASA ISRO Synthetic Aperture Radar ওকে নিসাৰ N for NASA I for ISRO তেনেকৈ মনত ৰাখিব পাৰিব নিসাৰ হলে নাসাৰ লগত ওকে NASA and ISRO আৰু এটো Lunar Polar Exploration Mission হলে ISRO and JAXA জাপানৰ লগত ওকে এই যেটো নিসাৰ হয় এটো মেইনলি ৰিমোট সেন্সিংৰ কাৰণে হয় ওকে দেন Mangalyaan 2 মংগলত আৰু এবাৰ যাব সেকেন্ড টাইমৰ কাৰণে 2024 ত MOM Mars Orbiter Mission 2 ওকে Mangalyaan 2 এটো শিডিউল হৈ আছে Then Sukrayaan 1 Sukrayaan মানে শুক্ৰ গ্ৰহলৈকে যাব Venus ওকে 2023 শুক্ৰ গ্ৰহলৈকে যাব আৰু এটো আমাৰ ইন্ডিয়াৰ প্ৰথম হ'ব শুক্ৰ গ্ৰহলৈকে যোৱা ওকে এটো প্ৰথম হ'ব শুক্ৰ গ্ৰহলৈকে যোৱা ওকে তো এইখিনি আছিল ইম্পৰ্টেন্ট ইসৰোৰ বিষয়ে গুটেখিনি মই আপোনালোকক প্ৰভাইড কৰিলো ইসৰো কেনেকৈ ফৰ্মেশন হল ওকে ইসৰোৰ তাৰ পিছত চেয়াৰম্যান তাৰ পিছত ইসৰোৰ কি লঞ্চ ভেহিকল আছে কৰপৰা লঞ্চ কৰে ওকে দেন কি প্ল্যান কি স্যাটেলাইট ইম্পৰ্টেন্ট স্যাটেলাইট খিনি দিলো আৰু কি প্ল্যান হৈ আছে কাৰেন্ট এফেয়াৰ্ছৰ পৰা এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এটো সাব 104 স্যাটেলাইট আৰু যেটো এটো GSLV MK3 বাহুবলী এটো ইম্পৰ্টেন্ট হয় আমাৰ হেভিয়েষ্ট ৰকেট হয় তেনেকেটা প্ল্যান মিশন এই গুটেখিনি আপোনালোকে সাব মিস নকৰিব ইসৰো বহুত ইম্পৰ্টেন্ট টপিক হয় আপোনালোকৰ কাৰণে ওকে I hope আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে যদি ডাউট আছে জনাব যদি সেশনটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কৰি দিও লগতে নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিব থ্যাংক ইউ সো মাচ